গৌৰীপুৰ শিৱানী বৰুৱা কমপ্লেক্স প্ৰেক্ষাগৃহত বেডমিণ্টন খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। খেলখন শুভ আৰম্ভণি কৰে ধুবুৰী ৰাজহ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰ্মন, গৌৰীপুৰ পিবি কলেজৰ অধ্যাপক। শুভ আৰম্ভণি খেলখনত উপস্থিত থাকে প্ৰবীণ কুমাৰ বৰুৱা, পিবি কলেজৰ প্ৰাক্তন অধ্যক্ষ হানিফ তালুকদাৰ আদিকে ধৰি বিভিন্ন পৰ্যায়ৰ গণ্যমান্য ব্যক্তি। এই খেলখন গৌৰীপুৰ পিবি কলেজৰ সৌজন্যত অনুষ্ঠিত হয়। উক্ত খেলখনত বিভিন্ন স্থানৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে। এই খেলখন গৌৰীপুৰ ৰাজ পৰিয়ালৰ শিৱানী বৰুৱাৰ নামত অনুষ্ঠিত হয়। এইটো খেল 3 দিনীয়া আছিল। বেডমিণ্টন টুৰ্ণামেণ্ট ইণ্টাৰষ্টেট বেংগলৰ পৰা আহিছে প্লেয়াৰ আৰু অসমৰো আছে। গতিকে এটা ডাঙৰ টুৰ্ণামেণ্ট বুলি ক'ব লাগিব আমাৰ গৌৰীপুৰ নিচিনা ঠাইত। আৰু ইয়াৰ কাৰণে মই গৌৰীপুৰ প্ৰমথেশ বৰুৱা কলেজ আৰু গৌৰীপুৰ বেডমিণ্টন একাডেমীক মই ধন্যবাদ জ্ঞাপন কৰিম। কাৰণ টুৰ্ণামেণ্টটোৰ বিশেষত্ব এইটোৱে যে এইটো মোৰ মাৰ নামত হৈ আছে। গতিকে মই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বেডমিণ্টনৰ যে গৌৰীপুৰত আছে আৰু তাৰ বাবে মই প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কাৰণত মোৰ ভাল লাগিছে যে যাতে এই ষ্টেডিয়ামটোৰ যিটো কাম ইয়াত খেল হৈ থাকিব লাগে, খেল ধেমালি, তাৰ বাবে তেওঁলোক প্ৰচেষ্টা লৈছে আৰু ইয়াত সহযোগ কৰিছে গৌৰীপুৰ বেডমিণ্টন একাডেমী। গতিকে দুয়োজনে ধন্যবাদৰ পাত্ৰ। আৰু এইটো দেখি পেলাই কি হ'ব, আমাৰ গৌৰীপুৰৰ নতুন প্ৰজন্মৰ মাজত এটা উৎসাহৰ সৃষ্টি হ'ব। আমাৰ গৌৰীপুৰত প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ে নতুন প্লেয়াৰ সৃষ্টিৰ এটা যি প্ৰচেষ্টা চলাইছে সেইটো প্ৰশংসাযোগ্য। আৰু বৰ্তমান যিটো নিচাৰ ড্ৰাগছৰ যিটো প্ৰকোপ, তাৰে পৰা এই খেলৰ মাধ্যমেৰে আমি বহুতখিনি এভইড কৰিব পাৰিম। গতিকে এইটো খুব ভাল পদক্ষেপ লৈছে দুটা। গৌৰীপুৰ অপেন বেডমিণ্টন চেম্পিয়নশ্বিপ 3 দিনীয়া কাৰ্যসূচীৰে আয়োজিত হৈছে আৰু আয়োজক গোষ্ঠীৰ ভিতৰত গৌৰীপুৰ বেডমিণ্টন একাডেমীৰ সৈতে সহযোগ কৰিছে প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ স্পৰ্টছ এণ্ড গেমছ এণ্ড স্পৰ্টছ চেল। এই দুটা অনুষ্ঠানে গৌৰীপুৰত এটা ঐতিহাসিক দিন বুলিয়ে আমি ক'ম যে গৌৰীপুৰৰ ইয়াৰ আগে পিছে এনেকুৱা প্ৰায় ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ এখন খেল। কাৰণ ইয়াতে বিদেশৰ পৰা অৰ্থাৎ নেপাল আৰু ভূটানৰ পৰাও প্ৰতিযোগী আহিছে। গতিকে এই ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ খেলখন গৌৰীপুৰৰ নিচিনা এখন ঠাইত অনুষ্ঠিত হোৱাটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন বুলি আমি কৈছোঁ। গৌৰীপুৰৰ নাম সাংস্কৃতিক কেন্দ্ৰ হিচাপে জনাজিত, কিন্তু ইয়াৰ পিছলৈ গৌৰীপুৰৰ নাম খেল ধেমালিতো যে গৌৰীপুৰ বেডমিণ্টন একাডেমী আৰু প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ে প্ৰচেষ্টা লৈছে, এই প্ৰচেষ্টাৰ কাৰণে দুটা অনুষ্ঠানেই আমাৰ গৌৰীপুৰবাসীৰ কাৰণে শ্ৰদ্ধাৰ পাত্ৰ আৰু ধন্যবাদৰ পাত্ৰ। লগতে এইখিনিতে এটা কথা ক'ব লাগিব যে এই খেল এটা ৰাজকীয় খেল। আমি জানো যে পোনপ্ৰথমতে ভাৰতবৰ্ষত বেডমিণ্টন প্ৰতিযোগিতা ইংৰাজসকলেই আনিছিল, ইংৰাজ সৈনিকসকলেই ভাৰতবৰ্ষলৈ আনিছিল। আজি ভাৰতবৰ্ষৰ PV সিন্ধুৰ পৰা আৰম্ভ কৰি বহু কেইবাগৰাকীয় স্বনামধন্য খেলুৱৈয়ে বিশ্বত নাম কৰিছে। গতিকে আমি বিচাৰোঁ যে গৌৰীপুৰ বেডমিণ্টন একাডেমী আৰু প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ গেমছ এণ্ড স্পৰ্টছ চেলে এই খেলখনক আৰু আগুৱাই নিব। এই ক্ষেত্ৰত সহযোগিতাৰ হাত উজান দিছে আসাম হেৰিটেজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, শ্ৰীৰাম ফাইনেন্স, স্মাৰ্ট প্ৰ' লজিষ্টিক ইত্যাদি কিছুমান অনুষ্ঠানেও আমাক সহযোগ কৰিছে। তেওঁলোকৰ আৰ্থিক সহযোগিতাৰ কাৰণে এই খেলখন ইমান জাকজমককৈ ইমান বিস্তাৰিতভাৱে অনুষ্ঠিত কৰাৰ কাৰণে আমি সুযোগ পাইছোঁ। আমি প্ৰতিটো আমাৰ স্পন্সৰলৈ আমি ধন্যবাদ জনাইছোঁ। লগতে গৌৰীপুৰ বেডমিণ্টন এক প্ৰচেষ্টা হাতত লৈছে। এই প্ৰচেষ্টা যদি আমি দীৰ্ঘম্যাদী কৰিব পাৰোঁ তেতিয়াহ'লে গৌৰীপুৰৰ খেলৰ জগতখনত এটা বেলেগ দিশ উন্মোচিত হ'ব বুলি আমি আশা কৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।